সৰ্বভাৰতীয় যুক্ত গণতান্ত্ৰিক মৰ্চাৰ নগাঁও জিলা সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ AIUDF-ৰ নগাঁও জিলা সমিতিৰ একা বৰ্ধিত কাৰ্যনিৰ্বাহক সভা নগাঁও চহৰৰ চেকগেট টানপাৰাস্থিত জিলা কাৰ্যালয়ত আজি অনুষ্ঠিত হৈ যায়। AIUDF-ৰ নগাঁও জিলা সমিতিৰ সভাপতি মতিউৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনত AIUDF-ৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পক কলিতা আৰু উপসভাপতি আমিনুল ইছলামে উপস্থিত থাকি BLA নিযুক্তি আৰু প্ৰশিক্ষণ আৰু সাংগঠনিক দিশৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰাৰ লগতে জিলাখনৰ সমষ্টি কেইখনত কৰ্মী সভা অনুষ্ঠিত কৰাৰ সম্পৰ্কে আলোচনা কৰে। আজিৰ এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনতে সদ্য কাৰামুক্ত বিধায়ক আমিনুল ইছলামক সম্বৰ্ধনা জনোৱা হয়। আজিৰ এই কাৰ্যনিৰ্বাহক সভাখনত পূৰ্ণাংগ জিলা কমিটি, জিলা যুৱ মৰ্চা, জিলা মহিলা মৰ্চা, জিলা ছাত্ৰ মৰ্চা আৰু জিলা IT চেলৰ বিষয়ববীয়াসকল উপস্থিত আছিল। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। কালিও মই গৈছিলোঁ ভকতগাঁও, ৰূপহী ভকতগাঁও যিটো উচ্ছেদ চলি আছে, আৰু তাত দুৰ্ভাগ্যজনক কথাটো হ'ল মই গৈ পেলাই মাটিখিনি চালোঁ। ইফালে সোণাই নদী আৰু PWD ৰাস্তাৰ মাজত একেবাৰে ঠেক এটা প্লট, ক'ৰবাত 30-40 ফুট বহল, ক'ৰবাত 50-60 ফুট বহল, বহুত দীঘলীয়া। ইয়াত 38 বিঘা মাটি। এই মাটিখিনি হয়তো PWD ৰাস্তাৰেই তাত 30-35 ফুটলৈকে থাকে, আৰু ইফালে নদীৰ পাৰত আৰু হয়তো 20-30 ফুট। এই মাটিখিনি কোনো চৰকাৰী কামত নাহিব, কোনো তাত স্কুল, কলেজ, হস্পিটেল বা অফিচ আদালত একো বনাব নোৱাৰিব। এনেই পৰিত্যক্ত মাটি, তাত কিছুমান দুখীয়া মানুহে সৰু সৰুকৈ এটা প্ৰজাঘৰৰ নিচিনা বনাই তেওঁলোকে কিছুমানে চিকনি ফেক্টৰীত কাম কৰে, অন্যান্য কাম কৰে। এই মানুহখিনি ইয়াত খালি ৰাতিটো আহি শুৱে যেনে তেনে। গতিকে এইটো চৰকাৰৰ একো প্ৰয়োজনীয় নাই, মাটিখিনিৰ প্ৰয়োজনেই নাই। একমাত্ৰ তেওঁলোকে আক্ৰোশমূলকভাৱে যে মুছলমানক, মুখ্যমন্ত্ৰীয়ে যিটো কথা কয় যে মিয়াক মই কষ্ট দিমেই, মুছলমানক শান্তিত থাকিব নিদিওঁ, একমাত্ৰ হৈছে তেওঁৰ যিটো আত্মাৰ বেমাৰ। মই আত্মাৰ বেমাৰ বুলি কালিও কৈছিলোঁ যে মানুহৰ যেনেকৈ শাৰীৰিক বেমাৰ থাকে, কিছুমান আত্মাৰ বেমাৰ থাকে, যেনেকৈ হিংসা কৰা, মিছা কথা কোৱা, ঘৃণা কৰা, কাৰোবাৰ লগত শত্ৰুতা কৰা, প্ৰতিশোধ পৰায়ণতা, এইবিলাক হ'ল মানুহৰ আত্মাৰ বেমাৰ। যে আমাৰ মুখ্যমন্ত্ৰীজন এজন আত্মিক বেমাৰী মানুহ, তেওঁ মানে মুছলমানৰ ভাল দেখিব নোৱাৰে। ইয়াত মুছলমানক কেনেকৈ নিজেই কয়। ইয়াৰ পূৰ্বেও আমি বহুত মুখ্যমন্ত্ৰী দেখিছিলোঁ, যিসকল মুখ্যমন্ত্ৰী মুছলমানক বহুত ক্ষতি কৰিছে, কৰিলেও তেওঁলোকে কিন্তু মুখেৰে কোনোদিন খোলাখুলি কোৱা নাই যে মুছলমানক মই কষ্ট দিম, মিয়াক শান্তিত থাকিব নিদিওঁ, ইহঁতৰ বিৰুদ্ধে মই সদায় লাগি থাকিম। মানে খোলাখুলি কোৱা নাই যে মই যে আত্মাৰ বেমাৰী, মোৰ বেমাৰী আত্মাৰ মানুহ, মই যে মোৰ আত্মা যে স্বচ্ছ নহয়, পবিত্ৰ নহয়, পৰিষ্কাৰ নহয়, খোলাখুলি কোৱা নাছিল আগত কোনো মুখ্যমন্ত্ৰীয়ে। কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰীজন যে আত্মিক বেমাৰী, তেওঁ খোলাখুলি কয়। মানে পৰধৰ্মক ঘৃণা কৰাটো আত্মাৰ বেমাৰী, পৰধৰ্মক হিংসা কৰা, ঘৃণা কৰা বা কাৰোবাৰ ক্ষতি কৰিবলৈ সদায় মানুহে সুযোগ বিচাৰি থকা, এইটো মানুহৰ এটা আত্মাৰ বেমাৰ। গতিকে এই বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কিন্তু ৰাজহুৱাভাৱে এই কথাটো প্ৰকাশ কৰিবলৈ লাজ নাপায় যে মই এজন আত্মিক বেমাৰী লোক। গতিকে তেওঁ সেইটো কাৰণেই কৰি আছে। ইয়াত আৰু ক'ৰবাত যদি আছে যে মাটিৰ পট্টা নোহোৱা মানে মানুহ মুছলমান ক'ৰবাত আছে, সেইটো তেওঁলোকে কৰিব, কাৰণ এইটো কৰি তেওঁৰ আত্মাই শান্তি পায়। এটা ধৰ্মৰ মানুহক কষ্ট দি, অশান্তি দি চৰকাৰৰ প্ৰয়োজন নাই। সিদিনা লুটুমাৰীত আমি জিলা কমিটিৰ প্ৰতিনিধি দল আমি গৈ চালোঁ, তাতো দেখিছোঁ হিন্দু মানুহৰ ঘৰবিলাকত টাচ কৰা নাই, মুছলমানখিনিক উচ্ছেদ কৰিছে। মানে মুছলমানক কষ্ট দি, অশান্তি দিয়া। মুছলমানৰ ল'ৰা ছোৱালী আজিকালি মেডিকেলত এডমিশ্যন লৈছে, উন্নত হৈ আছে। গতিকে ইহঁতক অন্ততঃ গৃহহীন কৰা হওক, ভূমিহীন কৰা হওক, যাতে সিহঁতে ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে, উচ্চ শিক্ষা ল'ব নোৱাৰে। এইটো হ'ল তেওঁৰ মানসিক শান্তি। আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনত তেওঁলোকৰ একো ইছ্যু নাই, তেওঁলোকে একো উন্নয়ন কৰিব। অসমখনত যদি 1.5 লাখ কোটি টকাৰ ওপৰত ধাৰ, আজি জন্ম হোৱা শিশুটোৱে মূৰত 45,000 টকা ধাৰৰ বোজালৈ জন্ম ল'ব লাগিব। কিমান বিত্তীয় বিধ্বস্ত কৰিছে অসমখনক, কি লৈ যাব ৰাইজৰ ওচৰত। গতিকে তেওঁলোকে এইটোৱে ক'ব যে এই যে সন্দেহযুক্ত নাগৰিক মিয়া মুছলমান, ইহঁতক কোনো চৰকাৰেই মানে আগতে উচ্ছেদ কৰিব পৰা নাছিল, আমি উচ্ছেদ কৰিলোঁ, ইহঁতক গৃহহীন কৰিলোঁ, ইহঁতক কষ্ট দিলোঁ, ক্ষতি কৰিলোঁ। আৰু মুখ্যমন্ত্ৰীয়ে ভাবি আছে এই কথাবিলাকে উজনি অসমৰ জাতীয়তাবাদী হিন্দুসকলে ভাল পাব, সেই তেওঁলোকক ভোট দিব। কাৰণ জাতীয়তাবাদী শিবিৰত তেওঁলোকে আগৰ পৰা এটা মিছা এটা প্ৰপাগাণ্ডা চলায় যে এই মানুহখিনি সন্দেহযুক্ত নাগৰিক, বিদেশী, অবৈধ, ভাৰতৰ বৈধ নাগৰিক নহয়। আৰু সেইকাৰণে ভাবে অবৈধ মানুহখিনিক উচ্ছেদ কৰিলে উজনিৰ খিলঞ্জীয়া মানুহখিনি ভাল পাব, এইটো হ'ল তেওঁলোকৰ ধাৰণা। কিন্তু আমাৰ কথাটো হ'ল যে এই মানুহখিনি অবৈধও নহয়,
ভাৰতীয় নাগৰিক হয় আৰু 99% তেওঁলোক স্বাধীনতাৰ আগৰ পৰাই অসমত বসবাস কৰা মানে 51ত যদি কাট অফ ইয়াৰ NRCৰ কাট অফ ইয়াৰ বুলি মুখ্যমন্ত্ৰী এবাৰ কৈছিল 51ৰ আগত আহাখিনি খিলঞ্জীয়া হ'ব লাগে সেইমতে এই যিসকলক উচ্ছেদ কৰিছিল তেওঁলোকৰ 99% খিলঞ্জীয়া যদি 51টো কাট অফ ইয়াৰ ধৰা হয় স্যার নির্বাচন দিন সমঝোপে আইছে আপনি ভোটারক কি আহ্বান জানাবেন না ভোটাৰক আমি আহ্বান জনাম এইটো যে এই যে তেওঁলোকে মানুহ ইয়াত উচ্ছেদ কৰাৰ ক'ৰবাত বাধা দিলে তেওঁলোকে গুলিয়াই মাৰে আৰু এই মানুহখিনি যেতিয়া ঠাণ্ডাৰ মাজত এনেকৈ গৈ থাকিব লগা হয় মানে বেমাৰত আজাৰত নিউমনিয়াত বহুত শিশুৰ মৃত্যু হয় মানুহ মৰি মৃত্যুৰ পথত ঠেলি দি তেওঁলোকে 26তে নিৰ্বাচনী বৈঠকে পাৰ হ'ব বিচাৰিছে এই মানৱতা বিৰোধী অমানৱীয় কাম কাজৰ কাৰণে অসমৰ সকলো শ্ৰেণীৰ মানুহে বিজেপিক বয়কট কৰক 2026ত এই চৰকাৰক উৎখাত কৰক অসমৰ জাতি জনগোষ্ঠী সমন্বিত সকলো জনগোষ্ঠীক আমি এইটো আহ্বান জনাইছোঁ আৰু ইয়াতে নগজিলা চাইছো উচ্ছেদ চলোৱা হৈছে আপুনি এই ওপৰত কি ক'ব চাওক এইটো আমি আগতেও কৈ আহিছোঁ কি যিখিনি জেগাত উচ্ছেদ হৈছে ডাঙৰ উচ্ছেদটো হৈছে লুটুমাৰীত ইয়াতো হৈ আছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে উচ্ছেদৰ পিছত এটা বক্তব্য দিছে লুটুমাৰী উচ্ছেদৰ পিছত আৰু এই উচ্ছেদৰ আগত কি আমি এতিয়া অসমত স্ক্ৰুটিনি কৰিম কি যিখিনি লোকে NRCত এপ্লাই কৰা নাই কি তেওঁলোকৰ আধাৰ আছে সেই মানুহখিনিক আমি ছেগ্ৰিগেট কৰিম আৰু আমি মুখ্যমন্ত্ৰীৰ এই কথাখিনি ভাল পাইছোঁ আৰু আমি এইটোও লগতে কৈছোঁ কি মুখ্যমন্ত্ৰী এই কামটো আগত কৰি ল'ব লাগিছিল এতিয়া সেই লোকসকল আমি প্ৰতীয়মান গৈ আছোঁ বা আমি জানি আছোঁ লুটুমাৰীয়ে হওক ভকতগাঁৱে হওক যিসকল লোকক সন্দেহযুক্ত বুলি বা চৰকাৰী ভূমিত বা ৰিজাৰ্ভ ফৰেষ্টত আছে বুলি তেওঁলোকক উচ্ছেদ কৰা হৈছে সেইখিনি মানুহ লোক কিন্তু 100% ইণ্ডিয়ান তেওঁলোক ভাৰতীয় তেওঁলোকৰ হাতত তেওঁলোকে NRCও এপ্লাই কৰিছে তেওঁলোকে আধাৰ কাৰ্ডো আছে আৰু মুখ্যমন্ত্ৰীক আমি তেতিয়াই লুটুমাৰীৰ পৰা আহ্বান কৰিছিলোঁ কি আপোনাৰ যিটো এই প্ৰচেছটো আপুনি ল'ম বুলি কৰিছে এইটো লুটুমাৰীৰ পৰা আৰম্ভ কৰক গোৱালপাৰাত কৰক কি বুলি কয় উৰিয়ামঘাটত কৰক কাৰণ তেতিয়ালৈকে ভকতগাঁও উচ্ছেদ হোৱা নাই আৰু আমি য'ত য'ত উচ্ছেদ হৈছে আপুনি এই যিটো স্ক্ৰুটিনি আপুনি তাত কৰক আৰু গোটেই সমস্যাটো হৈছে এই মানুহখিনি যিহেতু ভাৰতীয় তেওঁলোকে ভূমিহীন হৈ গৰাখহনীয়াত মাটি হেৰুৱাই তেওঁলোকে চৰকাৰী ভূমিত আছে বা ৰিজাৰ্ভ ফৰেষ্টত আছে আৰু লুটুমাৰী ৰিজাৰ্ভ ফৰেষ্ট লৈতো বিভিন্ন কথা আছে কি এবাৰ ৰিজাৰ্ভ হৈছে আকৌ ৰিজাৰ্ভ কৰিছে কিন্তু সেই মানুহখিনি কিন্তু ন্যূনতমটো তেওঁলোকৰ মানৱীয় অধিকাৰ আছে আৰু এখন চৰকাৰৰ এখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ এখন কল্যাণকামী ৰাষ্ট্ৰৰ চৰকাৰৰ প্ৰথম ডিউটি হ'ল জান আৰু মালৰ ৰক্ষা আৰু ৰুটি কাপৰা মকান মিনিমাম নিড এইখিনিত চৰকাৰৰ দায়িত্ব আৰু চৰকাৰে কৰা উচিত কিন্তু আমি লুটুমাৰীত দেখা পাইছোঁ তেওঁলোকক শিবিৰ বান্ধিব দিয়া নাই কোনোবাই যদি শিবিৰ ত্ৰিপাল চিপাল লৈ ব্যৱস্থাও কৰিছে সেইখিনিও ভাঙি দিয়া হৈছে সেইকাৰণে আমি আহ্বান কৰিম এই মানুহখিনিক মিনিমাম নিডটো আপোনালোকে পূৰণ কৰক আৰু তাৰপিছত স্ক্ৰুটিনি কৰক আৰু তাতকৈও চবতকৈ ডাঙৰ সমস্যাটো হৈছে কি এই যিটো সংখ্যা উচ্ছেদিতসকলৰ সংখ্যাটো লাখত আৰু এটা নেৰেটিভ চৰকাৰৰ ফালৰ পৰা দি থকা হৈছে কি মানুহখিনি আমাৰ নহয় মানুহখিনি সন্দেহযুক্ত আৰু এই যিটো বাৰ্তা এই বাৰ্তাটোৱে এটা সামাজিক ব্যাধি আনিব যেনে আজি এই মানুহখিনি ক'ৰবাত কাম বন কৰি চলি আছিল কাম কৰি আছিল মফচলত কাম কৰি আছিল চহৰত কাম কৰি আছিল উজনি অসমত কাম কৰি আছিল নামনি অসমত কাম কৰি আছিল অসমৰ বাহিৰত কাম কৰি আছিল যেতিয়া এটা এষ্টাব্লিছমেণ্টে এখন চৰকাৰে যেতিয়া এই নেৰেটিভটো দিব কি এই মানুহখিনি সন্দেহযুক্ত বা এই মানুহখিনি আমাৰ নহয় বা বিদেশী বুলি তেতিয়া এটা ছ'চিয়েল ব্যাধি হৈ যাব কি ইমান সংখ্যক মানুহক বাকী মানুহে সন্দেহৰ চকুৰে চাব যেহেতু চৰকাৰে বাৰে বাৰে কৈ আছে সেইকাৰণে আমাৰ প্ৰথম আপিলটো হ'ল এইটো কি চৰকাৰে এটা বস্তু এই মিয়া শব্দটো এবাৰ বাদ দিয়ক কাৰণ মিয়াৰ কোনো ডেফিনেশ্যন নাই মিয়াৰ কোনো সাংবিধানিক অৰ্থ নাই সেইকাৰণে চৰকাৰ মিয়াৰ পৰা আঁতৰি আহি নাগৰিকত্বলৈ আহক কি এই মানুহখিনি বৈধ নাগৰিক হয় নে নহয় এইটোলৈ আহক তেতিয়াহে আমি কনফাৰ্মেশ্যনটো পাম ন' ডাউট চৰকাৰে এতিয়া ৰাজনীতিৰ কাৰণে মিয়া শব্দটোক এমফেচাইজ কৰি আছে কিন্তু চৰকাৰেও জানে কি মিয়া শব্দৰ কোনো সাংবিধানিক অৰ্থ নাই ইভেন সামাজিক অৰ্থও নাই
ৰাজনৈতিক অৰ্থ হৈ আছে কি মিয়া মানুহখিনিক প্ৰেছাৰত ৰাখিলে বাকী তেওঁলোকে ভাবে কি সংখ্যাগুৰু মানুহখিনিক ভাল পাই পেলাই আমাক ভোট দিব, সেইটো তেওঁলোকৰ ভাৱ। কিন্তু যিহেতু আপোনালোকে যিখিনি তথাকথিত মিয়া মিয়া কৈ আছে, এই সংখ্যাটো ইমান বেছি এটা সমাজত আৰু অসমীয়া জাতিত এটা ছ'চিয়েল আনৰেষ্ট হোৱাৰ যিটো উপক্ৰম হৈছে। কাৰণ আমি সেইদিনা লুটুমাৰীত গৈ দেখিছোঁ, ভকতগাঁওটো ভাল, এইটো ৰেভিনিউ ভিলেজৰ ভিতৰত চৰকাৰী মাটি, তাততো এখন খোলা জেগা, তাত সৰু সৰু কেঁচুৱা লৈ মাইকী মানুহ, গাভৰু ছোৱালী, বোৱাৰী, বয়সস্থ মাইকী মানুহ, মই পুৰুষৰ কথা নকওঁ, মহিলাৰ কথা কৈছোঁ, তেওঁলোক মানে যিটো যেনেকৈ আছে সেইটো মানে মই বয়ান কৰিব নোৱাৰোঁ। এই বস্তুটো যদি দীঘলীয়া হয়, যদি তাত কিবা এটা ঈশ্বৰে নকৰক তাত যদি স্বাস্থ্যজনিত কাৰণত আৰু কিবা অঘটন ঘটে, তেতিয়াহ'লে আগলৈ অসম চৰকাৰে, অসমীয়া জাতিয়ে কিন্তু বিশ্বৰ ওচৰত লাজ পাব।